লাগিব আৰু এই প্ৰতিবেদন দি যদি বিজেপি চৰকাৰে ভাবিছে আমি এইবাৰ নিৰ্বাচনটো পাৰ কৰাম, আমি নিৰ্বাচন জয়লাভ কৰিম, এইটো নহ'ব। আমাৰ এই প্ৰতিবেদনখন আগতে আমাৰ এইখন ৰাজ্যসভাত উঠিছিলে কাম আমাৰ শেষে হৈছে। আমাৰ ৰাষ্ট্ৰপতিৰ আধ্যাদেশ যোগে হ'লেও কোচ ৰাজবংশী 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিব, স্পষ্ট কথা। যে কোচ ৰাজবংশী জনগোষ্ঠীটো যে কাৰোবাক ভয় খাই থাকিব, হাত সাৱটি বহি থাকিব, কোনোবাই ডাঙৰ চকু দেখালে, ৰঙা চকু দেখালে, কিন্তু এইটো নহয়, তেওঁলোকে ভুল ভাবিছে। আৰু যদি কোচ ৰাজবংশী যদি নিজৰ ধৈৰ্য সীমা যদি পাৰ কৰিব লগা হয়, তেতিয়া অসমৰ পৰিস্থিতি ভয়ানক হ'ব। আমি অসমখন ভাল পাওঁ, অসমৰ পৰিস্থিতিটো আমি বেয়া কৰিব বিচৰা নাই। আমি নিজৰ জাতি মাটি ভেটিৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ, নিজৰ প্ৰাপ্য অধিকাৰৰ আমি গণতান্ত্ৰিকভাৱে আমি ৰাজ্য চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু যিহেতু চৰকাৰে যোৱাকালি প্ৰতিবেদনখন পঠিয়াই দিছে, আৰু চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে প্ৰতিবেদনখন দাখিল কৰিলে নহ'ব, অতি সোনকালে যি যাৱতীয় প্ৰক্ৰিয়াখিনি আপোনালোকে কৰি 2026 চনত বিধান হোৱাৰ পূৰ্বে আমাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ প্ৰদান কৰক।